हेलो फ्रेंड्स वेलकम टू योर फेवरेट चैनल जीके परफेक्ट। तो आजिर ये भिडिओ एटा इम्पर्टेन्ट भिडिओ है। बहुते मोक मेसेज करी सुधि आछिल बा बहुत एनुका थाके आरो जिসকলে धरा एटु टपिकत माने जानिब बिचारे मोक क्वेश्चनो करे बहुते हेकारणे मैं हेदिना एटा कमेन्टर रिप्लाइट কৈছিলো যে মই ভিডিওটো বনাম। তো टपिकটো मैं शेषলৈকে তোমালোকে চাবা कारण मैं पॉइंट वाइज माने एक्सप्लेन करिम बस्तुটো अलमान डिटेल्सते कम कारण इमान शर्टत बनाब নোৱাৰি बस्तुটো तो अलप दीघल হ'ব পাৰে। तो যদি তোমালোকে গোটেইখিনি বস্তু জানিব বিচাৰা তেতিয়ালে ভিডিওটো লাষ্টলৈকে চাবা যদি সিৰিয়াস হয় আৰু গভर्नमेंट জবৰ কাৰণে। সো কোৱেশ্চনটো হ'ল বা থাম্বনেলটো দেখি গম পাইছা যে ধৰা যে প্ৰাইভেট জব কৰি আমি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰো নে নাই বা কৰো যদিও আমি ক্লিয়াৰ কৰিব পাৰিম নে নোৱাৰো প্ৰাইভেট জব কৰি, কাৰণ প্ৰাইভেট জবত বহুত সময় দিব লাগে। তো হেতু হল টপিক। এটা ইয়াৰে যদি সিধা আনসাৰ দিও তেতিয়াহলে ইয়েস পাৰি। কিয়? কাৰণ আমাৰ ব্ৰেইনটো ইমানে পাৱাৰফুল যে আমি যদি ইয়াক ট্ৰেইন কৰোঁ আৰু যিকোনো ক্ষেত্ৰতে মানে বা যিকোনো পৰিস্থিতিতে আমি মানে সাকসেস পাব পাৰোঁ আৰু যিকোনো ক্ষেত্ৰতে, পঢ়াৰ ক্ষেত্ৰত নহয় বাকী ক্ষেত্ৰতো। আৰু পাৰি বুলি কিয় কৈছোঁ কাৰণ অলৰেডি ইয়াৰ আগত বহুতে এনেকুৱা কাম কৰি থৈছে যোনে মানে ধৰা এতিয়াতো যদি আমি চাওঁ যে আমি ষ্টেট গভৰ্নমেণ্টৰ ধৰা এডিআৰই আহি আছে বা নৰ্মেল যদি আমি হাইকোৰ্টৰ কিবা এক্সামৰ কথা কওঁ গ্ৰেড 3 পেপাৰ, তো সেইটোতো বহুতখিনি ইজি। কিছুমানেতো তোমাৰ UPSC লেভেলৰ এক্সামো মানে প্ৰাইভেট জব কৰাৰ লগতে প্ৰিপাৰেচন কৰিছে। তো সেইকাৰণে মই আনসাৰটো ইয়েস বুলি কৈছোঁ কাৰণ পাৰি। যদিও মই নিজে প্ৰাইভেট জব কৰি থকা সময়ত মই প্ৰিপাৰেচন কৰি এক্সাম ক্লিয়াৰ কৰা নাই, ষ্টিল মানে মই বস্তুটো এনালাইচিছ কৰি বা ক'ব পাৰোঁ যে কেনেকৈ কৰিব পাৰি, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো লাষ্টলৈকে চোৱা যদি তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ হৈ যাব। লগতে ভিডিঅ'টোৰ এতিয়া মই এটা মানে এক্সাম্পল এটা দিব বিচাৰোঁ আৰু যে এজন মানুহ আছিল, নামটো মই লিখি ৰাখিছোঁ, শ্ৰীনাথ কে বুলি। মই ফেচবুকতে পাইছিলোঁ, পাছত মই অলপমান এনেই ইউটিউবতো ভিডিঅ' চালোঁ। সেই মানুহজনে চাগে 2016 মানৰ পৰা প্ৰিপাৰেশ্যন কৰিছিল, কৰি 2022ত মানে IAS হৈছিলে মানুহজন, মানে UPSC ক্লিয়াৰ কৰিছিলে আৰু। তো কথাটো হ'ল কি সেই মানুহজনে কুলি আছিল। তুমি ভাবি চোৱা ৰেলৱে ষ্টেচনত কুলি আছিল সেই মানুহজন, মানে বহুত দুখীয়া বেকগ্ৰাউণ্ডৰ আছিল, কেৰেলাৰ হয় চাগে মানুহজন, বহুত দুখীয়া বেকগ্ৰাউণ্ডৰ আছিল কাৰণে তাৰমানে জব কৰিব লগা হ'ল আৰু। তো সেই মানুহজনে কুলি জব কৰি, কুলিটোতো জবটো কেনেকুৱা জব জানাই, বেগবিলাক দাঙিব লাগে, এনেকুৱা কিমান কষ্টৰ কাম। সেই কুলি জব কৰি সেই মানুহজনে প্ৰিপাৰেশ্যন কৰিছিল UPSC, তাকো UPSC গ্ৰেড 3 এক্সামো নহয়, UPSC। তো ক'ৰ পৰা কেনেকৈ প্ৰিপাৰেশ্যন কৰিছে, হেডফোন লগাই ইউটিউবত যিমান ফ্ৰী কণ্টেণ্ট আছে, ইমান পইচা নাই যে কোৰ্চ কৰিব বা ইমান সময় নাই, তো কি কৰে যেতিয়া বেগ দাঙি ফুৰে তেতিয়া হেডফোনটো লগাই কণ্টেণ্টবিলাক শুনি থাকে। লগতে যেতিয়া ফ্ৰী টাইম পায়, লাঞ্চ টাইম পায়, কিবা পায়, সেইখিনি টাইমত মানে শুনি থাকে, গোটেই চাই থাকে ইউটিউবত, গোটেই ফ্ৰী কণ্টেণ্ট ইউটিউবৰ পৰা চাইছে। সেনেকৈ চাই 4-6 বছৰমান লাগি গ'ল। তাৰপাছত তাৰে আগতে প্ৰথমবাৰত কেৰেলা ষ্টেট PSC ক্লিয়াৰ কৰিছিল, তাৰপাছত 4th এটেম্পটত UPSC ক্লিয়াৰ কৰিছিল। তো ইয়াৰ পৰা এইটো বস্তু গম পাই যে ডেডিকেশ্যনটো মেইন, বা মোক লাগে বস্তুটো, মই ইয়াৰ কাৰণে বহুত কষ্ট কৰিব পাৰোঁ। তো সেইটোহে মেইন। একচুৱেলি এইটো নহয় যে মই প্ৰাইভেট জব কৰি পাৰিম নে নোৱাৰোঁ, পাৰি। যদি তোমাৰ সেইটো লেভেলত ডেডিকেশ্যন আছে তেতিয়াহ'লে পাৰিবা। তোমাক জবটো লাগেই যে সেইটো বস্তু যদি তুমি জানা বা তুমি কষ্ট কৰিব পাৰা তেতিয়াহ'লেতো পাৰিবাই। তো এইটো এক্সাম্পল মই এইকাৰণে দিছিলোঁ যে যদি সেই মানুহজনে কুলি জব কৰি কিনে যদি UPSC ক্লিয়াৰ কৰিব পাৰে, তুমি নৰ্মেল এটা প্ৰাইভেট জব কৰি তুমি কিয় গ্ৰেড 3 এক্সাম এটা ক্লিয়াৰ কৰিব নোৱাৰিবা, বা আপকামিং ADRE যে আহি আছে সেইটো তুমি কিয় ক্লিয়াৰ কৰিব নোৱাৰিবা। তো সেইকাৰণে মই এক্সাম্পলটো দিছোঁ যাতে তোমালোকে মটিভেশ্যন পোৱা বস্তুটোত। তো ব'লা আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই টোটেল 7টামান পইণ্ট কম, অলপমান এক্সপ্লেইন কৰিম বস্তুটো, যিমান পাৰোঁ শ্বৰ্টত বনাম ভিডিঅ'টো। বাকী এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো আমি এতিয়া ষ্টাৰ্ট কৰোঁ পইণ্ট নম্বৰ 1। তো প্ৰথম পইণ্টটো হ'ল যে আমি প্ৰথমতে এনালাইচিছ কৰিব লাগিব কিছুমান বস্তু, বা নিজক কুৱেশ্যন কৰিব লাগিব যে আমি সঁচাকৈ বৰ্তমান যে প্ৰাইভেট জবটো কৰি আছোঁ সেইটো সঁচাকৈ বৰ্তমান দৰকাৰী হয়নে নহয়। মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে ঘৰৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বহুত বেয়া, ছাপ'জ তুমিয়ে মানে ঘৰখন চলাব লগা হৈ যায়, তো ডিগ্ৰী পাছ কৰি বহুতে মানে জবত সোমাব লগা হৈ যায়, ঠিক আছে। বা তোমাৰ এজ হৈছে সেইটো বেলেগ বস্তু, কিন্তু ধৰা অলপমান কমৰ এজত আছা আৰু ডিগ্ৰী পাছ কৰি বা এনেকুৱা ধৰণৰ, তো তুমি প্ৰথমতে চাব লাগিব যে তুমি জবটো কি কাৰণে কৰি আছা। এতিয়া ধৰা তুমি প্ৰাইভেট জব এটাত সোমাই গ'লা, 10,000 টকা পাবা, 12,000 টকা পাবা, সেইটো তুমি কিয় কৰি আছা? নিজৰ এনজয়মেণ্টৰ কাৰণে
নে তুমি টকা নহ'লে চলিব নোৱাৰা, নে তুমি ধৰা পাৰ্টি কৰিব লাগে, লগৰ ল'ৰাই জব কৰি আছে, সি মোবাইল কিনিছে, কিবা কিনিছে, সেইবিলাক চাই কৰি মানে জবটোত সোমাইছা, নে তুমি সঁচাকৈ তোমাৰ নিড মানে তুমি মানে তুমি যদি জবটো নকৰা তেতিয়াহ'লে তাৰমানে তোমাৰ ফেমিলিত মানে কোনো ভাতে খাব নোৱাৰিব, সেনেকুৱা চিটুৱেশ্যন হৈ যাব। তো যদি সেনেকুৱা চিটুৱেশ্যন হয়, কাৰণ সেনেকুৱা চিটুৱেশ্যনৰো মই পাইছোঁ, মই কথা পাতি পাইছোঁ এনেকুৱা কেণ্ডিডেটৰ, মই কোনো উপায় দিবই নোৱাৰিলোঁ যে মানে প্ৰাইভেট জবটো এৰিব পাৰিব, সেনেকুৱা চিটুৱেশ্যনেই নহয় ল'ৰাজনৰ, সেনেকুৱাও পাইছোঁ। কিন্তু বহুতে ধৰা 90% ক্ষেত্ৰত এনেকুৱাই হয় যে ধৰা দেউতাই মানে ভালদৰে বৰ্তমান তোমাৰ ফাইনেন্সিয়েলখিনি চলাই আছে আৰু মানে খোৱা লোৱা সেইখিনি চলি আছে, এনেকুৱা ধনী নহয়, কিন্তু জাষ্ট অলপ কষ্ট হয়, ছেক্ৰিফাইচ হয়, সেইখিনি ছেক্ৰিফাইচ কৰিব লাগিব। তো মই কিয় এই কুৱেশ্যনটো কৰিছোঁ, কাৰণ বৰ্তমান তুমি প্ৰাইভেট জবত সোমাই কেনে তুমি যিখিনি টাইম ৱেষ্ট কৰিবা সেই বস্তুটো বেছি লছ। মানে একচুৱেলি তুমি যে 10,000 বা 12,000 এটা মিছ কৰিবা প্ৰাইভেট জবটোত নকৰিলে, সেইটো বেছি লছ নহয়। তুমি যে টাইমটো দিবা তাতে, যে তুমি 12 ঘণ্টা 10 ঘণ্টা যে দিবা, সেইখিনি বেছি লছ। সেইখিনি টাইম যদি তুমি ধৰা টাইমটো ফুল টাইম যদি ঘৰত থাকি প্ৰিপেৰেশ্যন কৰি এক্সামটো দিয়া, তেতিয়া তোমাৰ ধৰা গভমেণ্ট জব এটা যদি লাগে 1 বছৰ বা 2 বছৰৰ ভিতৰত, তেতিয়া তোমাৰ বহুত বেছি ভাল হয় ফিউচাৰটো। সেনেকুৱাহেন মই কোৱা নাই যে প্ৰাইভেট বেয়া গভমেণ্ট ভাল, সেইটো কোৱা নাই, মানে মই এইটো কাৰণে কৈছোঁ কাৰণ তোমালোকে গভমেণ্ট জব বিচাৰি আছা, সেইকাৰণে তোমালোকে এই ভিডিঅ'টো চাই আছা, সেইকাৰণে। তো তুমি সেই 10,000 5,000 বা 12,000 টকা 15,000 টকাৰ এটা প্ৰাইভেট জবত তুমি 12 ঘণ্টা 13 ঘণ্টা দি যিখিনি টাইম ৱেষ্ট কৰিবা, সেইখিনি টাইম ৱেষ্ট কৰাতকৈ তুমি সেই সময়খিনি থাকোঁতে তুমি গভমেণ্ট জবটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি এটেম্প কৰা, এটলিষ্ট তুমি ট্ৰাই কৰা ভালদৰে, ফুল টাইম ফুল ফ'কাছত ট্ৰাই কৰা, তেতিয়া মানে তোমাৰ পোৱাৰ চান্সেছটো বেছি থাকে। আৰু ছাপ'জ কিবা কাৰণত তুমি 2 বছৰ কৰিলা, তাৰপাছত তুমি ধৰা পূৰা ভালদৰে প্ৰিপেৰেশ্যন কৰিছা, কিবা কাৰণত অলপ চলপৰ কাৰণে নাপালা, তাৰপাছতো তুমি প্ৰাইভেট জবত সোমাব পাৰিবা। কিন্তু গভমেণ্ট জবৰ যদি এবাৰ তোমাৰ চান্সেছটো গুচি যায়, তুমিতো বাৰে পাই নাথাকা, প্ৰাইভেট জবটো 2 বছৰ 3 বছৰ পাছতো তুমি পাবাই। আৰু তাৰ পাছতো যদি তুমি প্ৰাইভেট জবত সোমাই যোৱা, তুমি প্ৰথম 2 বছৰ যদি তুমি 1 বছৰ যদি তুমি ঘৰত ভালদৰে প্ৰিপেৰেশ্যন কৰিছা, নেক্সট টাইম তুমি গভমেণ্ট জবত মানে প্ৰাইভেট জবত সোমাই তুমি অলপ টাইম 2 ঘণ্টা 3 ঘণ্টা ওলাই তুমি যদি ৰিভিজনো কৰি থাকা, তেতিয়াও তোমাৰ গভমেণ্ট জব ক্লিয়াৰ কৰা চান্সেছ আহি যায়। তো সেইকাৰণে মই কৈছোঁ যে প্ৰায়ৰিটি তুমি প্ৰথমতে চাই ল'বা যে সঁচাকৈ তোমাক মানে নিজকে মানে কুৱেশ্যনটো কৰিবা যে সঁচাকৈ এতিয়া বৰ্তমান তোমাক দৰকাৰ হৈ আছে, নে তুমি জাষ্ট মানে লগৰ ল'ৰা এটাই বাইক কিনিলে প্ৰাইভেট জব কৰি, কোনোবাই ট্ৰিপত যাই আছে পইচা আছে কাৰণে, তোমাৰ পইচা নাই কাৰণে ফুৰিব যাব পৰা নাই। তো সেই বস্তুবিলাক চাই কেনেহে তুমি কিজানি জবটো কৰি আছা নেকি, সেইটো তুমি নিজকে সঁচাকৈ আনচাৰটো দিবা। তো সেইটো এনালাইচিছ কৰিবা, কৰাৰ পাছত মই প্ৰথমতে প্ৰিফাৰ কৰিম যে তোমালোকে সদায় ঘৰত থাকি ফুল টাইম 1 বছৰ এটলিষ্ট পঢ়ি লোৱা ভালদৰে, 1 বছৰ মানে নিজকে ফাঁকি নিদিয়াকৈ যদি তুমি পঢ়ি লোৱা, তাৰ পাছত লগা হ'লে যদি অলপমান টাইম লাগে, মানে সঁচাকৈ জব লাগে দৰকাৰ, তেতিয়াহ'লে তোমালোকে তাৰ পাছত লগা হ'লে জবত সোমাই যোৱা, তাৰপাছত তোমালোকে ৰিভিজনটো কৰি থাকিলে হ'ল, সেইটো বেছি বেটাৰ হ'ব। কিন্তু সেইটোও মই এটা অপশ্যন দি দিলোঁ বস্তুটোত, পইণ্ট নম্বৰ 1ত এইটোৱে আছিল যে এনালাইচিছ কৰি ল'বা যে সঁচাকৈ দৰকাৰ নেকি। যদি দৰকাৰ নহয় সিমানখিনি, তুমি চলি আছা ঠিক ঠাক, তুমি জাষ্ট এইবিলাকৰ কাৰণে কৰি আছা, তেতিয়াহ'লেতো বৰ্তমান তুমি জবত নোসোমাবা, প্ৰিপেৰেশ্যন কৰি লোৱা, বাকীখিনি পিছত দেখা যাব। তো এইটো মোৰ ছাজেশ্যন, বাকী তোমালোকে নিজৰ হিচাপত চাব পাৰা বস্তুটো। তো এইটো আছিল ফাৰ্ষ্ট পইণ্ট। তো এতিয়া আমি ডিছকাছ কৰোঁ ছেকেণ্ড পইণ্টটো। তো ছেকেণ্ড পইণ্টটো হ'ল যে এটা ফাৰ্ম ডিচিশ্যন ল'ব লাগিব। যে প্ৰথম পইণ্টটোতো তোমালোকে ধৰা নিজক কুৱেশ্যন কৰিলা, তুমি টাৰ্গেট কৰি ল'লা যে মোক গভমেণ্ট জব লাগে, কিন্তু মই মানে প্ৰাইভেট জবো এৰিব নোৱাৰোঁ। ঠিক আছে, এতিয়া মইতো ক'লোঁ যে প্ৰাইভেট জব এৰি কেনে তুমি ফুল টাইম কৰিব পাৰা, বস্তুটো কৰিলে বেছি বেটাৰ হয়, সেইটোৱে আৰু। ধৰা এবছৰতে তুমি যদি জব পালা হয়, প্ৰাইভেট জব কৰি কেনেও তুমি ক্লিয়াৰ কৰিব পাৰা, কিন্তু তেতিয়া ধৰা তোমাৰ 2-3 বছৰ লাগি যাব পাৰে, কাৰণ লাগিবই, তুমি ফুল টাইম দিব নোৱাৰিবা। তো এতিয়া আমি যিহেতু ভিডিঅ'টো প্ৰাইভেট জব কৰি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেইটোৰ ওপৰত, সেইকাৰণে তাৰমানে এইটোৰ ক্ষেত্ৰতে ধৰিম যে তোমালোকে প্ৰাইভেট জবটো কৰি আছা, তাৰ পাছত কেনেকৈ মানে প্ৰিপেৰেশ্যন কৰিব লাগে সেইটোৰ ওপৰত ডিছকাশ্যন কৰিম। তো ছেকেণ্ডটো হ'ল তুমি ক্লিয়াৰ হ'ব লাগিব যে গভমেণ্ট জব কিয় লাগে, আৰু এইটো ক্ষেত্ৰত বেছিয়ে দৰকাৰ, কাৰণ প্ৰাইভেট জব এটা কৰি থাকি দিনটোত 10 ঘণ্টা 12 ঘণ্টা পঢ়ি মানে জব কৰি তাৰ পাছত যদি তুমি আৰু প্ৰিপেৰেশ্যনো কৰিব লাগে নহয়, একদম ইমান ইজি বস্তু নহয়, বহুত টাফ। সেইটো মানে কৰিলে যেতিয়া গম পাবা তুমি যে তোমাৰ এনেকুৱা লাগিব কি কৰি আছোঁ মই লাইফত, যে মানে একো নিজৰ কাৰণে টাইমেই নাই, মই জাষ্ট জব কৰি আছোঁ পঢ়ি আছোঁ, সেইটোৱে, আৰু একো ফুৰা চকা একো নাই, কাৰণ তুমি বহুত ছেক্ৰিফাইচ কৰিব লাগিব। সেইটো পাছত গম পাবা, মই কোনোবা এটা পইণ্টত ক'ম আৰু যে তুমি বহুত বস্তু ছেক্ৰিফাইচো কৰিব লাগিব। সেইকাৰণে তাৰমানে দৰকাৰ যে তুমি ধৰা এই কিয় মানে
জবটো লাগে তোমাক, গভৰ্ণমেণ্ট কিয় লাগে, প্ৰাইভেট জবত আছে সেইটোতে খোজ থাকা, গভৰ্ণমেণ্টটো কিয় লাগে সেইটো হোৱাইটো তাৰমানে ক্লিয়াৰ হ'ব লাগিব। সেইটো ভালদৰে দুদিনমান ভাবি ল'বা যে কিয় লাগে। এবাৰ যেতিয়া তুমি ডিচিশ্যনটো ল'বা যে নাই গভৰ্ণমেণ্টটো মোৰ এইটো কাৰণত লাগে, তো মোৰ ক্ষেত্ৰত মই কৈ আছোঁ মই গভৰ্ণমেণ্ট জব কিয় বিচাৰিছিলোঁ যে ধৰা আমি বন্ধ অলপ বেছি পাওঁ, প্ৰাইভেটতকৈ অলপ হলিডেটো বেছি পাওঁ। মোৰ মেইন মটিভ এইটোৱে আছিল, মানে বাকী দিনত বহুত কাম থাকে, আমাৰ বহুত কাম থাকে, কাম কৰোঁ, বহুত কষ্ট হয়, নন ষ্টপ কাম কৰোঁ, কিন্তু এটলিষ্ট মানে ছেকেণ্ড ছেটাৰডে ছানডে, ফ'ৰ্থ ছেটাৰডে ছানডে, তাৰপাছত ধৰা হলিডেজ ষ্টেট গভৰ্ণমেণ্টৰ হলিডেজ এইবিলাক যে পায়, সেই বস্তুটো তাৰমানে মোক লাগে। মেইন কথা হ'ল সেইটো। আৰু ছেকেণ্ড হ'ল কি ধৰা চেলাৰীটো অলপ বেছি, সেইটোৱে ষ্টাৰ্টিঙৰ পৰাই অলপ 30,000 প্লাছ, মানে 30,000ৰ পৰা আৰম্ভ হৈ যায় গ্ৰেড 3 আৰু সেইটোৱে। তো সেইকাৰণে এই দুটা পইণ্ট আছিল মোৰ মেইনলি। তো মই প্ৰাইভেট জব সেইকাৰণে কৰিব বিচৰা নাছিলোঁ, কাৰণ মানে একদম এই জব ছিকিউৰিটিও নাথাকে, সেইটো এটা। তো ডিচিশ্যনটো ফাৰ্ম হ'ব লাগিব, ক্লিয়াৰ হ'ব লাগিব। তো ডিচিশ্যনটো লৈ লোৱা ভালদৰে। তাৰপিছত এবাৰ যদি ডিচিশ্যনটো লৈ লৈছা, তাৰপাছত এবছৰ 2 বছৰ 3 বছৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ সময়ত তুমি যাতে এইটো নাভাবা তুমি অলপ ৰবটিক টাইপ হৈ যাব লাগিব মানুহটো চাব গ'লে। কাৰণ প্ৰাইভেট জব কৰি থকাৰ পাছত যদি পঢ়িব লাগে নহয়, এইটো ইমান ইজি বস্তু নহয়, টাফ হ'ব, বহুত বস্তু ছেক্ৰিফাইচ কৰিব লাগে। সেইকাৰণে তাৰমানে এইটো ডিচিশ্যন ভালদৰে লৈ ল'বা, যাতে মাজতে আৰু 4 মাহ কৰি এৰি দিলোঁ, আকৌ বোলে আৰু এদিন জজ উঠিল আকৌ কৰিলোঁ, সেনেকৈ থাকিলে তোমাৰ এনেই মিছামিছি মানে কৰা নকৰা মানে দুধুৰ মুধুৰ হৈ থাকিব, একো কামত নাহে। সেইকাৰণে ডিচিশ্যনটো ভালদৰে লৈ ল'বা। তো এইখিনি হৈ গ'ল। নাও আহা আমি এতিয়া মেইন পইণ্ট ষ্টাৰ্ট কৰোঁ, মানে মেইন প্ৰিপেৰেশ্যন ৰিলেটেড বস্তুবিলাক ষ্টাৰ্ট কৰোঁ, কাৰণ এই দুটাও ইম্পৰ্টেণ্ট আছিল। এইখিনি স্কিপ নকৰিবা, এই দুটাও ইম্পৰ্টেণ্ট হয়। এই দুটা প্ৰথমতে যোৱাৰ পাছতহে মেইনখিনি আহিব। তো এতিয়া আমি মেইন পইণ্টলৈ, সেইটো হ'ল যে আমি টাইম কেনেকৈ মেনেজ কৰিম, যে আমি প্ৰাইভেট জব কৰি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, টাইমটো কেনেকৈ মেনেজ কৰিম। তো সেইটোৰ কাৰণে তোমালোকে প্ৰথমতে এটা কাম কৰিব পাৰা যে নেক্সট মান্থটো ধৰি ল'লোঁ, ছাপ'জ তুমি নেক্সট মান্থৰ পৰা ষ্টাৰ্ট কৰিবা। তো তুমি প্ৰথমতে আজি জুন, তো নেক্সট জুলাই, তো জুলাই যদি ষ্টাৰ্ট কৰা, তো তুমি প্ৰথমতে এনালাইচিছ কৰি ল'ব লাগিব তোমাৰ মাহটো। তো মাহটোত কেইদিন তোমাৰ উইকেণ্ডছ আছে বা হলিডে কেইদিন আছে বন্ধ, যেনেকৈ ধৰা ছানডে 4টা থাকে। যদি তোমাৰ প্ৰাইভেট জবটোত যদি তুমি আৰু কিবা এক্সট্ৰা বন্ধ পোৱা, মুঠতে টোটেল ফুল টাইম বন্ধ কিমান পোৱা সেইটো চাবা, হলিডে চলিডে মিলাই আৰু। যদি 4 দিন পোৱা 4 দিন, যদি 6 দিন পোৱা 6 দিন, সেইটো তুমি লিখি ল'লা। আৰু বাকী ৱৰ্ক ডেজটো লিখি ল'লা, যে তুমি ধৰা মাহটোত 20 দিন বা 22 দিন ডিউটি কৰিব লাগে, বাকী 8 দিন বা 6 দিন তোমাৰ ধৰা এনেকৈ বন্ধ থাকে ফুল টাইম, সেইটো লিখি ল'লা। তাৰপাছত তুমি নিজৰ টাইমটো মানে ট্ৰেক কৰিব লাগিব। কেনেকুৱা ধৰণৰ, যে ছাপ'জ তুমি একটো ফাৰ্ষ্ট কথা হ'ল কি তুমি ৰাতি শুৱা আৰু ৰাতিপুৱা উঠাটো তুমি ফিক্স কৰিব লাগিব। মেইনলি তুমি ৰাতিপুৱা ধৰা 5টা-6টা মানতে উঠিব লাগিব। কিয়? কাৰণ যেতিয়া তুমি জবৰ লগত প্ৰিপেৰেশ্যন কৰিবা, তুমি ৰাতিপুৱাৰ ভাগত পঢ়াটো বেছি ইম্পৰ্টেণ্ট। কিয়? কাৰণ তুমি ৰাতিপুৱা শুই উঠাৰ লগে লগে এনাৰ্জেটিক হৈ থাকিবা, কিন্তু যেতিয়া জবৰ পৰা আহিবা, তাৰপাছত 12 ঘণ্টা ডিউটি কৰি আহি তাৰপাছত আকৌ পঢ়াটো ইমান ইজি নহয়, বহুত টাফ। পঢ়িবতো লাগিব, কিন্তু মেইনলি ধৰা টাফ ছাবজেক্টবিলাক তুমি ৰাতিপুৱাৰ ভাগতে শেষ কৰিব লাগিব। তো তুমি যদি 5টা মানৰ পৰাই যদি ধৰা ষ্টাৰ্ট কৰা, তো এটা ৰাফলি আইডিয়া দিছোঁ আৰু চবৰে বেলেগ হয়। কিছুমানে 7টা বজাতো ডিউটিত যায়, কিছুমানে 12টা বজাতো যায়, তো সেইকাৰণে চবৰে বেলেগ হয়। মই এটা ৰাফলি দিছোঁ আৰু ছাপ'জ তুমি 5টা বজাতে উঠি তুমি ৰাতিপুৱা 5টা বজাৰ পৰা উঠি তুমি ব্ৰাছ চাছ কৰি এনেকৈ অলপমান চাহ কিবা খাই ল'লা, তাৰপাছত তুমি 5:30 মানৰ পৰা পঢ়া ষ্টাৰ্ট দিলা। 5:30 পৰা তুমি বোলে 9টা মানলৈকে যিমান টাইম হ'ল, ধৰি ল'লোঁ 3.5 ঘণ্টা 4.5 ঘণ্টা এনেকুৱা কিবা এটা হ'ল। তো সেইখিনি টাইম তুমি এটা ফিক্স কৰি ল'বা যে এইখিনি টাইম মই ফ্ৰী থাকোঁ আৰু মই এনাৰ্জেটিক থাকোঁ, তো এইখিনি টাইমত মই পঢ়িম, ঠিক আছে। সেইখিনি তোমাৰ পঢ়া টাইম, সেইখিনি ফ্ৰী টাইম। তাৰপাছত তোমাৰ 9টাৰ পৰা 10টালৈকে ধৰা তোমাৰ অফিচ ৰেডি চেডি হোৱা, ভাত খোৱা, তাৰপাছত ৰেডি হৈ যোৱা টাইম থাকে। বাছে চাছে গ'লা, ধৰা টেম্পত গ'লা, যিহঁতে গ'লা আৰু গৈ কেনে তুমি 10টাৰ পৰা অফিচ থাকে, গধূলি একদম আহি মেলি তুমি একদম মানে পোৱা আৰু ধৰা পাই কেনে একদম চাহ তাহ খাই ৰেডি হোৱা বোলে 7টা মানলৈকে তোমাৰ ফ্ৰী হৈ যাবা। তাৰপিছত 7টাৰ পৰা ৰাতি 11টালৈকে তোমাৰ যিখিনি টাইম থাকিল, এটা ভাগ থাকিল। 7টাৰ পৰা 11টালৈকে ধৰা তোমাৰ 4 ঘণ্টা হয়। 4 ঘণ্টাৰ ভিতৰত তোমাৰ ভাত চাত খোৱা চব মিলাই কেনে 1 ঘণ্টা মাইনাছ কৰি দিয়া, তো 3 ঘণ্টা থাকিল। সেই 3 ঘণ্টাটোৰো তুমি যদি 2.5 ঘণ্টামান পঢ়া, তেতিয়া তুমি এটা বস্তু মই তোমাক কওঁ যে তুমি যিমান বেছি পঢ়িব পাৰা সিমানেই ভাল। সেইখিনি টাইমত ডেইলি তুমি যদি 4-5 ঘণ্টা এনেকৈ ওলাব পাৰা, কিন্তু ইমান ইজি নহয় বাৰু, সেইকাৰণে মই এটা ৰাফলি আইডিয়া দিছোঁ। কিন্তু ষ্টিল আৰু তুমি যদি ৰাতিপুৱাৰ ভাগত 2
ঘণ্টা গধূলি এনেকৈ ৰাতিৰ ভাগলৈকে যদি তুমি 2 ঘণ্টা টোটেল 4 ঘণ্টা যদি তুমি 4 ঘণ্টা নোৱাৰাই তেতিয়াহ'লে তুমি 3 ঘণ্টা এটলিষ্ট ওলোৱা এনেকুৱা হেন কাৰণ তোমাক জব লাগে তো তুমি ডিচিশ্যন লৈছা তো তুমি কষ্ট কৰিবই লাগিব তেতিয়া আৰু তুমি ক'লে নহ'ব যে মোৰ এতিয়া মুভি চাবৰো টাইম নাই মোৰ মোবাইল চাবৰো টাইম নাই মুভি চাবৰ কাৰণেও তুমি উইকলি অলপমান টাইম ওলাই ল'ব পাৰিবা কাৰণ বন্ধবিলাক থাকিব নহয় তেতিয়া মুভি চালা এনেকুৱা হেন একদম হেৰি হ'ব নালাগে তো সেইটো তুমি মেনেজ সেনেকৈ কৰিব লাগিব যে মেইনলি ৰাতিপুৱাৰ ভাগত পঢ়াটো বেছি ভাল ৰাতিপুৱাই যদি 3 ঘণ্টামান পঢ়ি দিব পৰা বেছি ভাল তেতিয়া গধূলি 1.5 ঘণ্টা বা 1 ঘণ্টাও পঢ়া মানে 4 ঘণ্টা বহুত তুমি জব কৰি থকাৰ লগত যদি তুমি 4 ঘণ্টা পঢ়া বহুত আৰু সেনেকৈ পঢ়ি তুমি যদি এবছৰত ধৰা তুমি জব নোপোৱা তেতিয়া 2 বছৰত পালা কোনো কথা নাই প্ৰিপেৰেশ্যনটো হৈ লওক আৰু এবাৰ যেতিয়া তোমাৰ প্ৰথম ষ্টাডিখিনি হৈ যায় তাৰপাছত ৰিভিজন দিওঁতে ইমান সময় নালাগে তেতিয়া 4 ঘণ্টাত বহুত বস্তু ৰিভিজন দিব পাৰি এনেকুৱা তো বেচিকেলি মানে আমি কি এনালাইজ কৰিব লাগিব যে কেতিয়া কি বন্ধ থাকে আমাৰ ফুল ডেজ বন্ধটো মই কিয় কৈ আছোঁ কাৰণ তুমি জব থকা কেইদিন তুমি ধৰা 2 ঘণ্টা বা 3 ঘণ্টাই পঢ়িব পাৰিলা কিন্তু তুমি বন্ধৰ দিনা বেছি পঢ়িব লাগিব যেতিয়া তোমাৰ ছানডে থাকিব বা হলিডে থাকিব সেইদিনাখন তুমি ফুল টাইম ঘৰত থাকিবা সেইটোৰ টাইম লাইনটো অলপ বেলেগ হ'ব সেইটোৰ টাইমত তুমি ধৰা একদম 7 ঘণ্টা 8 ঘণ্টামানলৈকে প্ৰিপেৰেশ্যন কৰিম বুলি তুমি এটা টাইম টেবুল বনাই ল'বা তেতিয়া কি হ'ব তোমাৰ ফ্ৰী টাইমখিনি ওলাই ল'বা তেতিয়া কি হ'ব তুমি অভাৰঅল তুমি উইকলি বেচিছত চাব পাৰিবা যে তুমি আজি 2 ঘণ্টা পঢ়িলা ৱৰ্ক ডেজত ধৰা 2 3 4 এনেকৈ ধৰা পঢ়ি তোমাৰ বোলে 20 ঘণ্টামান হৈ গ'ল তাৰপিছত তুমি লাষ্ট ছানডেৰ দিনা কি কৰিলা পূৰা একদম 8 ঘণ্টামান পঢ়িলা মানে কিমান হ'ল টোটেল সপ্তাহটো তোমাৰ 28 ঘণ্টা পঢ়া হ'ল সেনেকুৱা হেন তো সেইটো বহুত চাফিচিয়েণ্ট হয় তো তুমি ধৰা অলপ 6 মাহমান আৰু এক্সট্ৰা পঢ়িব লাগিব আৰু বেলেগতকৈ সেইটোৱে আৰু তো সেইটো যেতিয়া তুমি মানে কৰিবা সেইটো প্ৰথমতে ট্ৰেক কৰি ল'বা বস্তুটো টাইমটো সেইটো ইম্পৰ্টেণ্ট টাইমটো ট্ৰেক কৰি ল'বই লাগিব যদি এনেকৈ কৰা আৰু নৰ্মেলিও লাগে কিন্তু এনেকৈ বেছি দৰকাৰ আৰু সেনেকুৱা হেন তো ট্ৰেক কৰি ল'লা তুমি টাইমখিনি গম পালা ইমানখিনি টাইমত মই ফ্ৰী থাকিম পঢ়িব পাৰিম চব হৈ গ'ল তাৰপাছত তোমাৰ কাম হ'ব তুমি চিলেবাছখিনি লিখি ল'লা মই যিবিলাক ভিডিঅ' দিছোঁ চাই ল'বা ডিটেইল চিলেবাছ দিয়া আছে কম্পিটিটিভ এক্সামৰ ছাবজেক্ট ৱাইজ তো চিলেবাছখিনি তোমালোকে লিখি ল'লা তাৰপাছত নিজৰ টাইম টেবুলটোত ফিট হোৱাকৈ এটা ৰাফলি মানে টাইম টেবুল এটা বনাই ল'বা ৰাফলি আৰু টাইম টেবুলটো চেঞ্জ হৈ থাকে কোনো প্ৰব্লেম নাই সেইটো তুমি ট্ৰাই কৰি চালা এইটোত ফিট হোৱা নাই অলপ বেলেগকৈ কৰিম সেনেকৈ তুমি কৰি থাকিবা তুমি নিজে শিকিবা বস্তুটো কোনো মানে কৈ দিব নোৱাৰে বস্তুটোৰ ক্ষেত্ৰত তো এইটো পইণ্টত এইটোৱে আছিল যে তুমি মেইনলি কেতিয়া বন্ধ থাকে কিমান টাইম পঢ়িব পাৰিবা গোটেইখিনি টাইম তুমি ট্ৰেক কৰিবা আৰু গোটেইখিনি বস্তু মাইণ্ডত নহয় গোটেইখিনি বস্তু লিখিবা তেতিয়াহে ক্লিয়াৰ হ'ব বস্তুটো মাইণ্ডত ৰাখিলে নহ'ব বস্তুটো এইটো ইম্পৰ্টেণ্ট হয় তো এইটো পইণ্টত এইটোৱে আছিল তো এতিয়া আমি আহোঁ 5 নম্বৰ পইণ্ট সেইটোৱে ইম্পৰ্টেণ্ট হয় এইটো পইণ্টটো হ'ল যে তুমি কেতিয়াও বেলেগৰ লগত কম্পিট নকৰিবা মানে কোনোবা কম্পিটিটিভ এক্সামত জব কৰি আছে সেইটোৰ লগতো নকৰিবা আৰু লগতে তোমাৰ কোনোবা লগৰ ল'ৰা আছে যোনে ধৰা জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰা নাই কিন্তু সি ধৰা বিজনেছ কৰি আছে বা সি বৰ্তমান তুমি জব একো কৰি থকা নাই ছাপ'জ বা তুমি সৰু সুৰা জব কৰি আছা সেইটো হয় কিন্তু তোমাৰ লগৰ ল'ৰাই ধৰা কোনোবাই কিবা বিজনেছ কৰি বা ভাল প্ৰাইভেট জব কৰি এই মানে গাড়ী কিনিছে বাইক কিনিছে পাৰ্টি কৰিছে কিবা কৰিছে এইবিলাক বস্তু তুমি মানে বেলেগত দেখি মানে জেলাছ ফিল নকৰিবা আৰু লগতে সেইটো কম্পিটো নকৰিবা কাৰণ সকলোৰে টাইমলাইনটো বেলেগ মানে কোন কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহে কাৰ ফাইনেন্সিয়েল চিটুৱেশ্যন কেনেকুৱা কোনো নাজানে তোমাৰ লগৰ ল'ৰাজনৰ ফাইনেন্সিয়েল চিটুৱেশ্যন কিজানি ভালেই আছিল সেইকাৰণে সি বহুতখিনি এতিয়া আগতীয়াকৈ পাইছে সেনেকুৱা এইটো তুমি কমপ্লেইন কৰি নাথাকিবা যে মানে সি চব পালে এতিয়াই মই এইখিনি টাইমত একো পোৱা নাই তো সেইটো কমপ্লেইন কৰি থাকিলে তোমাক কোনো দিব নাহে তুমি সেই বস্তুটো ডাইৰেক্টলি পাই নোযোৱা তুমি নিজে তোমাৰ যি চিটুৱেশ্যন তুমি সেইটোহে জানা তোমাৰ ফাইনেন্সিয়েল চিটুৱেশ্যন কি তুমি কি বেকগ্ৰাউণ্ডত পঢ়ি আহিছা গোটেইখিনি বস্তু চবৰে টাইমলাইন বেলেগ আৰু সেইকাৰণে নিজৰ টাইমলাইনত যোৱা তোমাৰ কিজানি টাইমলাইনটোৰ মতে এনেকুৱা আছিল যে তুমি ধৰা 30 এজত গভৰ্ণমেণ্ট জব পাবা এনেকুৱা কথা কোনোবাই ধৰা 25তো পাই যায় কিন্তু সি কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে কেতিয়া কিমান সোনকালে গাইডেঞ্চ পাইছে বহুত বস্তু ফেক্টৰ থাকে তো 25তে পাই গ'ল মই 30লৈকে পোৱা নাই মই এতিয়াও প্ৰিপেৰেশ্যন কৰি আছোঁ এইবিলাক বস্তু কম্পেয়াৰ কৰিলে মানে ডিপ্ৰেশ্যন হোৱা যায় আৰু মটিভেশ্যন নাপায় সেইকাৰণে তাৰমানে এইবোৰ বস্তু কম্পেয়াৰ নকৰিবা কেতিয়াও আৰু এটা কথা হ'ল কি যে তুমি ছেক্ৰিফাইচ মই যে কৈ আছিলোঁ যে জব কৰি বুলি নহয় জব নকৰাকৈও যদি তুমি প্ৰিপেৰেশ্যন কৰা তেতিয়াও বহুত বস্তু ছেক্ৰিফাইচ কৰিব লগা হয় মেইনলি তুমি কিছুমান ক্ষেত্ৰত ন' ক'ব জানিব লাগিব আৰু তোমাৰ ধৰা সেইটো গাত পাতি ল'ব নালাগিব যেনেকৈ তোমাৰ লগৰ ল'ৰাবিলাকে ধৰা পিকনিকত যাই আছে পাৰ্টি কৰিব যাই আছে উইকেণ্ডছত ধৰা এতিয়া ছানডে এদিন বন্ধ পালা তুমিতো পঢ়িবা 8 ঘণ্টা পঢ়িলে তুমি কোনচা তুমি আৰু গোটেই ক'ৰবাত ফুৰিব যাই থাকিব পাৰিবা কোনোবা এদিন মাজতে স্কিপ হ'ল সেইটো বেলেগ কথা কিন্তু কনচিষ্টেঞ্চি মানে ৰাখিব লাগে
তেতিয়াহে তুমি পাৰিবা তো সেইটোৱে আৰু মানে তুমি যাতে জবটো মই যে কৈছিলোঁ ডিচিশ্যনটো লৈ লোৱা কাৰণ তুমি ডিচিশ্যনটো লৈছা মানে ইয়াৰ পিছত তুমি ছেক্ৰিফাইচ কৰিব লাগিব তেতিয়া আৰু তুমি নিজকে কৈ নাথাকিবা যে মোৰ মানে লগৰবিলাকে ফুৰি আছে পাৰ্টি কৰি আছে প্ৰত্যেক ৰবিবাৰে ফুৰিব যায় তো মই কথাটো ক'লোঁ যে সিহঁতৰ টাইমলাইনটো বেলেগ তোমাৰ বেলেগ তো এটা টাইমত তুমিও কৰিবা সেনেকুৱা এন কথা তো বেছি 1 বছৰ 2 বছৰ হে প্ৰিপাৰেশ্যন কৰিবা তাৰপাছত তো ভালদৰে প্ৰিপাৰেশ্যন কৰিলে পাবাই জব ওলালে তো সেইকাৰণে সিহঁতে কি কৰিছে সেইটো মাথা মাৰি লাভ নাই নিজে নিজৰ টাইমলাইনটোত নিজে প্ৰিপাৰেশ্যন কৰা যে মোৰ এতিয়া টাইম নহয় ফুৰি থকা বা কিবা কৰি থকা মই বহুত ছেক্ৰিফাইচ কৰিছিলোঁ ময়ো ফুৰা নাছিলোঁ সেইখিনি টাইমত যেতিয়া মই প্ৰিপাৰেশ্যন কৰি আছিলোঁ মোৰ লগৰে চবেই পিকনিকত যায় কিবা যায় মই যোৱা নাই কেতিয়াও তো সেইটো ছেক্ৰিফাইচ কৰিব লাগিব সেনেকুৱা এন কথা আৰু এটা কথা হ'ল যে তুমি বেলেগৰ লগত কম্পিট নকৰা এইটোও হয় যে ধৰা সাপোজ কোনোবা তোমাৰ আৰু চিনাকি কোনোবাই কম্পিটিটিভ এক্সাম মানে ক্লিয়াৰ কৰি আছে বা তুমি চিনি নোপোৱা কিন্তু তুমি এনেকৈ দেখিছা যে এইবিলাকেও বহুতে এক্সাম দি আছে তো তোমাৰ এনেকুৱা লাগিব যে সিহঁতে পাৰিব সিহঁতে বহুত পঢ়ি আছে বা এইটোও নহয় যে মানে সি পাৰিব তুমি নোৱাৰা সেইটো কথা নহয় সি পাৰিব তুমি কিয় নোৱাৰা সেইটোতো কথা নহয় চবৰে ব্ৰেইন একে থাকে একে মিনছ মানে তুমি কেনেকৈ ইউজ কৰিছা সেইটো লগত কথা ব্ৰেইনৰ পাৱাৰ বহুত থাকে কথা হ'ল কি আমি মানে বহুত ক্ষেত্ৰত মানে ইউজ কৰিব নোৱাৰোঁ বা নিজকে মানে বহুত তল খাপৰ বুলি ভাবোঁ সেনেকুৱা এন কথা যে সি বহুত পঢ়া লিখাত বহুত চোকা সি পাৰিব বহুত পঢ়া লিখাত চোকা হ'লেও কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে বহুত এনেকুৱা মই পাইছোঁ মই নিজেও বহুত এভাৰেজ ষ্টুডেণ্ট আছিলোঁ কিন্তু বহুত একদম ইঞ্জিনিয়াৰিং কৰা ল'ৰায়ো মানে আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা ল'ৰায়ো তাৰমানে মোৰ ক্ষেত্ৰত মই সিহঁতক বিট কৰি মই জব পাইছোঁ সেনেকুৱা এন কথা তো সেইটো বেলেগ বস্তু সেইটো একাডেমিক বস্তুটো বেলেগ আৰু এইটো বেলেগ মেইন কথা হ'ল কোনে কিমান ফ'কাছ দি কিমান হাৰ্ডৱৰ্ক কৰিছে কিমান নিড হয় জবটো কাৰ কিমান নিড হয় কাক মানে মোক মানে কিমান জোৰেৰে মানে জবটো লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো তুমি কিমান হাৰ্ডৱৰ্ক কৰিব পাৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিমান ছেক্ৰিফাইচ কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰে তুমি যদি হলিডে উইকেণ্ডৰ দিনা যদি ফুৰিব যোৱা তোমাৰ 8 ঘণ্টাটো লছ হৈ গ'ল নে নাই তো তুমি কেনেকৈ মেকআপ কৰিবা তাতে আৰু তুমি প্ৰাইভেট জবো কৰি আছা এনেকুৱা এন কথা সেইকাৰণে এই ছেক্ৰিফাইচটো কৰিব লাগিব আৰু বেলেগৰ লগত কম্পিট নকৰিবা কোনে কি কৰিছে কোনোবাই গাড়ী কিনিছে তোমাৰ যেতিয়া টাইম আহিব তেতিয়া তুমি গাড়ী কিনিবা কোনোবাই ধৰা 25 বছৰ বয়সত বিয়া পাতি কেনে 30 বছৰ বয়সত ডিভৰ্চ হৈ যায় কোনোবাই আকৌ তোমাৰ 35 বছৰ বয়সত বিয়া পাতে আকৌ একদম 60-70 একদম যি লাইফ টাইমলৈকে তোমাৰ থাকি যায় সেনেকুৱা এন কথা তো কোনোবাই ধৰা 30 বছৰ বয়সত জব পায় তাৰপাছত বোলে 40 বছৰ বয়সত বোলে 30 নহয় সাপোজ 25 বছৰ বয়সত জব পালে বোলে 40 বয়সলৈকে বোলে মৰিয়ে থাকিল মানুহজন বেমাৰ আজাৰ হৈ তো আকৌ তুমি আকৌ বোলে 30ত পাইছা কিন্তু তুমি বোলে একদম 60লৈকে জব কৰিয়ে আছা সেনেকুৱা কথা তো টাইমলাইনটো চবৰে বেলেগ কাৰো একে নহয় সেইকাৰণে কম্পিট নকৰিবা তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ 6 নম্বৰ পইণ্টটো 6 নম্বৰ পইণ্টটো সৰু হয় কিন্তু ইম্পৰ্টেণ্ট হয় তো 6 নম্বৰ পইণ্টটো কি কয় যে এইটো মেটাৰ নকৰে যে তুমি ধৰা তুমি 3 ঘণ্টা পঢ়ি আছা আৰু কোনোবাই ধৰা 12 ঘণ্টা পঢ়ি আছে মেটাৰ কৰিব যদিহে সি একদম সঁচাকৈ ফ'কাছ দি পঢ়ি আছে কিন্তু তথাপিও মই এইটোত এটা কথা থাকে যে কিছুমান মানুহ এনেকুৱা থাকে যোনে মানে ধৰা 1 ঘণ্টাত যিখিনি পঢ়ি আয়ত্ত কৰে সেই ছেম বস্তুটো আকৌ কিছুমানে 4 ঘণ্টাত কৰে তো সেইটো অলপমান কেপাচিটিটো চবৰে অলপ বেলেগ থাকে মানে বেলেগকৈ ইউজ কৰিব জানে সেইকাৰণে মানে সেনেকুৱা হয় তো কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যোনে মানে ধৰা অলপমান শ্ল' লাৰ্ণাৰ কিছুমান অলপমান ফাষ্ট লাৰ্ণাৰ অলপমান ক'লোঁ নহয় ছেম কথাই যে তোমাৰ 2 ঘণ্টা বা 1 ঘণ্টাত যিখিনি পঢ়িব সেই ছেম বস্তুটো বেলেগ এজনে ধৰা 6 ঘণ্টাত পঢ়িব তো সেইকাৰণে তুমি বেলেগৰ যেনেকৈ বেলেগক কম্পিট কৰিব হাক দিছিলোঁ যে কিছুমান তুমি দেখা পাবা যে সি ফুল টাইম পঢ়ি আছে তোমাৰ লগৰ ল'ৰা এটা চাপ'জ ফুল টাইম পঢ়ি আছে সি ঘৰত থাকি পঢ়ি আছে সি ডেইলি 8 ঘণ্টা পঢ়ে আৰু তুমি বোলে জব কৰিব লাগিব কাৰণ তোমাৰ উপায় নাই তুমি জব কৰিব লাগিব তো তুমি জব কৰি থাকোঁতে তুমি ডেইলি বেচিছত ধৰা 3 ঘণ্টা পঢ়ি আছা তো তুমি এনেকৈ আগতে হাৰ মানি নল'বা যে তাৰমানে তোমাৰ লগৰ ল'ৰাজনে 8 ঘণ্টা পঢ়ি আছে তুমি মাত্ৰ 3 ঘণ্টা পঢ়ি আছা তাৰমানে সিয়ে পাব সেইটো কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় কাৰণ সি 8 ঘণ্টাত যিখিনি আয়ত্ত কৰিব তুমি কিজানি 3 ঘণ্টাতে কৰিবা সেনেকুৱা কথা থাকে বহুত কথা আৰু যেতিয়া কম টাইম থাকে তেতিয়া আমাৰ প্ৰডাক্টিভিটি বেছিয়ে হয় এনেও তুমি চাবাচোন এটা টাইম এইটো এটা কিবা ল আছিল একচুৱেলি মাৰ্ফিছ ল নে কিবা এনেকুৱা এটা ল আছিল যে তুমি এটা বস্তুক যিমান বেছি টাইম দিবা সিমানেই টাইম লাগে চাবাচোন তুমি চাপ'জ কলেজৰ প্ৰজেক্ট এটা কৰিব লাগে তোমাৰ হাতত বোলে 2 মাহ আছে কিন্তু 2 মাহ যদি তুমি প্ৰজেক্টটো সেই 2 মাহেদি কৰা 2 মাহহে লাগিব কিন্তু যদি সেই 2 মাহটো পাৰ কৰি তুমি যদি লাষ্টত বোলে 2 দিন আছে হাতত যেতিয়া তোমাৰ হাতত বোলে 2 দিন আছে ছাবমিট কৰিবই লাগে এতিয়া প্ৰজেক্টটো কিন্তু সেই 2 মাহৰ কামখিনিও কিন্তু তেতিয়া তুমি 2 দিনতে কৰিবা তো সেইটো কিবা এটা ল আছিল নামটো মই পাহৰিলোঁ চাগে মাৰ্ফিছ ল নে কিবা এনেকুৱা আছিল যে তুমি কাম এটাক যিমান টাইম দি থাকিবা সিমানে টাইম বাঢ়ি যাই থাকিব মানে কামটো সিমান টাইমতে গৈ হ'ব তুমি যদি ডেডলাইন সেইকাৰণে ডেডলাইনটো আহে কথা মানে
টাৰ্মটো আৰু যে তুমি যদি ডেডলাইন ফিক্স কৰি দিয়া যে মই এই বস্তুটো এসপ্তাহত কৰিব লাগে প্ৰজেক্টটো, তেতিয়া তুমি এসপ্তাহতে পাৰিবা। কিন্তু তুমি যদি তোমাৰ হাতত সেইটো ছেইম বস্তুটো কৰিবৰ কাৰণে একমাহ দিয়ে, তেতিয়া কিন্তু তোমাৰ একমাহে লাগিব। তো সেনেকুৱা টাইপ কথা যে মানে কাৰোবাৰ ধৰা এতিয়া তুমি 3 ঘণ্টাত পঢ়ি আছা, তো সি বোলে 8 ঘণ্টা পঢ়ি আছে, তো সেই 8 ঘণ্টাত যিখিনি আয়ত্ত কৰিব তুমি সেইখিনি কিজানি 3 ঘণ্টাতে কৰা, সেনেকুৱা কথা। আৰু তোমাৰ হাতত সেইটো অপশ্যনো নাই নহয় যে তুমি মানে এতিয়া 8 ঘণ্টা পঢ়িব পাৰিবা ডেইলি বেচিছত জব কৰি, তো সেইটো পচিবল নহয়। সেইকাৰণে তুমি সেইটো ভাবি কি লাভ আছে, সেইকাৰণে কম্পিট নকৰিবা। কিজানি সি এবছৰত জব পাব, কিন্তু তুমি কিজানি 2 বছৰ লাগি যায় তোমাৰ, কিন্তু এটলিষ্ট তুমি পাবা 2 বছৰত। তুমি যদি ট্ৰায়ে নকৰা আৰু তোমাক যদি গভমেণ্ট জব লাগে, তেতিয়াহ'লেতো তুমি সদায় প্ৰাইভেট জবটোৱে কৰি থাকিব লাগিব লাষ্টলৈকে, যদিহে গভমেণ্ট লাগে। মই কোৱা নাই যে প্ৰাইভেটটো বেয়া, সেইটো কোৱা নাই মই। কোনোবাই যদি প্ৰাইভেট কৰিব বিচাৰে প্ৰাইভেটে কৰিব বিচাৰে, সেইটো সি ডিচিশ্যন লৈছে, হেপী আছে, ঠিক কথা। কিন্তু যদি তোমাক সঁচাকৈ গভমেণ্টটোৱে লাগে, সেইকাৰণে তুমি ভিডিঅ'টো চাই আছা, সেইকাৰণে মই কথাটো কৈছোঁ যে মানে তুমি যদি সঁচাকৈ গভমেণ্ট জবটো লাগে, তেতিয়াহ'লে তুমি সেইখিনি মই যিখিনি পইণ্ট ক'লোঁ সেইখিনি কৰিব লাগিব। আৰু তুমি যিখিনি টাইম পাইছা, তুমি 3 ঘণ্টাকৈ পঢ়ি তোমাৰ এবছৰত নহয়, তোমাৰ 2 বছৰত হ'ব। লগৰ ল'ৰাজনৰ এবছৰত হ'ল, তাৰ লগত তুমি কম্পিট কৰি লাভ নাই, সি ঘৰত ফুল টাইম বহি পঢ়ি আছে, এনেকুৱা কথা। সেইটো তুমি কমপ্লেইন কৰিতো লাভ নাই। তুমি কমপ্লেইন কৰিলে তুমি জব পাবা নেকি? নোপোৱা। কমপ্লেইন কৰিলে উল্টা ডিম'টিভেট হৈ যাবা, তাৰপিছত তুমি পঢ়িবই নোৱাৰিবা, মিছামিছি নপঢ়িবা, এৰি দিবা। তাৰপিছত তোমাৰ লগতে এবছৰত ধৰা গভমেণ্ট জব পাই গ'ল, তুমি জিন্দগীও নোপোৱা। তুমি যদি ট্ৰাই নকৰা কেনেকৈ পাবা, মই সেইটো কথা কৈছোঁ। তো এইটো পইণ্টত এইখিনিয়ে আছিল যে তুমি যদি 3 ঘণ্টা পাই আছা, 3 ঘণ্টাই পঢ়া। বাকী মই যেনেকৈ আগৰখিনি কৈছোঁ সেইখিনি চাবা। তো এতিয়া আহোঁ আমি 7 নম্বৰ পইণ্টলৈ। 7 নম্বৰ পইণ্টটো যদিও মানে ষ্টাডি ৰিলেটেড বুলিয়ে হয়ে, একচুৱেলি ৰিলেটেড, কিন্তু তথাপিও আৰু যে এইটো পইণ্টটো হ'ল যে লুক আফটাৰ ইয়ৰ চেল্ফ। মানে কি যে তুমি প্ৰথমতে নিজকো চাব লাগিব। যেনেকৈ ধৰা তুমি অলপ নিজৰ ক্ষেত্ৰতো ধ্যান দিব লাগিব, কাৰণ যদি তুমি নিজক ধ্যান নিদিয়া, তুমি যদি ভালদৰে টোপনি নামাৰা, তুমি যদি ভাল বস্তু নোখোৱা, একদম জাংক ফুডবিলাক খাই থাকা, ভালদৰে ফল চব্জি এইবিলাক নোখোৱা, বা তুমি ভালদৰে মানে মুঠতে বেয়া বস্তু নোখোৱা আৰু ভালখিনি খোৱা তুমি, সেই তেতিয়া হেল্ডি বস্তু যদি খোৱা আৰু যদি তুমি অলপ চলপ এক্সাৰচাইজ নকৰা, তেতিয়াহ'লে তোমাৰ কি হ'ব? বেমাৰ হ'ব। কাৰণ তুমি জবো কৰি আছা, আহি আকৌ তুমি পঢ়ি আছা, কিমান এক্সজষ্টেবল বস্তু হয়, কিমান ভাগৰ লাগি যাব পাৰে মাইণ্ডটো। মেইনলি পঢ়া কামটো এনেও ভাগৰ লগা বস্তু হয়। তো তুমি নিজৰ ওপৰত ধ্যান দিব লাগিব। কিয়? কাৰণ তুমি ইমান দিন পঢ়িলা, এবছৰ তুমি এনেকৈ পঢ়ি আছা, তাৰপাছত তোমাৰ কি হ'ল? বেমাৰ হৈ গ'ল। হ'বই তুমি যদি সেনেকৈ চলি থাকা, নিজে যদি ভালদৰে টোপনি নামাৰা, পানী নোখোৱা ভালকৈ বেছি, তাৰপিছত হেল্ডি নোখোৱা, তাৰপিছত তুমি যদি অলপ চলপ এক্সাৰচাইজ নহয়, এক্সাৰচাইজ মিনছ তুমি এতিয়া জিমত যাই একদম 1-2 ঘণ্টা খৰচ কৰিব নালাগে। তুমি ঘৰতে আধা ঘণ্টা অলপমান এক্সাৰচাইজ কৰা, মিনছ ধৰা অলপ জাম্পিং জেক কৰিলা, উঠা বহা কৰিলা, পুছ আপ মাৰিলা কেইটামান, তাৰপিছত অনুলোম বিলোম কৰিলা, ষ্ট্ৰেচিং কৰিলা, সেইখিনিও বহুত। অলপমান খোজ কাঢ়িলা ৰাতিপুৱাৰ ভাগত উঠি, সেইখিনি টাইমত যদি কৰা নহয়, বহুত তোমাৰ মাইণ্ডটো উল্টা ভালেই হ'ব, তোমাৰ মেমৰি ভাল হ'ব, এনেকুৱা কথা। মেমৰি গোটেই ভাল হ'ব। তো যদি তুমি নিজক ভালদৰে নাৰাখা, তেতিয়াহ'লে তুমি পঢ়িও লাভ নাই, কাৰণ একতো তোমাৰ মেমৰি বেয়া হ'ব। বেমাৰ হৈ থাকিলে মাইণ্ডে অকল বেমাৰটোকে চাব, তোমাৰ পঢ়া কি মনত আছে নাই এইবিলাক চাই নাথাকে, তুমি জব পাবানে নাই এইবিলাক ভাবি নাথাকে মাইণ্ডে। তোমাক বচাবৰ কাৰণে চাব। সেইকাৰণে তুমি বডিটোক যদি ভালে ৰাখা, তেতিয়া তুমি পঢ়াটো তোমাৰ ছাকচেছফুল হ'ব। মানে পঢ়িলে তুমি জব পাবৰ কাৰণেও ভাল হ'ব, আৰু যদি এক্সামৰ আগে চাগে তোমাৰ বেমাৰ আজাৰো নহয় তেতিয়া। মুঠতে আল্টিমেটলি তুমি হেল্ডি থাকিব লাগে, আৰু সেইটোৱে বস্তু। তো এইটো পইণ্ট ইম্পৰ্টেণ্ট হয়। তো মেইনলি প্ৰাইভেট জব কৰি যোনে প্ৰিপেৰেশ্যন কৰিব, সিহঁতৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয় বস্তুটো। তো সেইকাৰণে এই পইণ্টকেইটা মনত ৰাখিবা। টোপনি ভালদৰে মাৰিবা, মোবাইল অলপমান কমকৈ চাবা, এনেকুৱা কথা। তো এইখিনি হেৰি কৰিবা। বাকী এতিয়া আমি এটা বোনাছ পইণ্টলৈকে যাওঁ। মানে এনেতো মই 7টা পইণ্ট ক'ম বুলি ভাবিছিলোঁ, কিন্তু 8 নম্বৰ পইণ্ট এটা মোৰ মাইণ্ডত আহিল। সেইটো হ'ল যে তুমি টাইমবিলাক মাজে মাজে ইউটিলাইজো কৰিব লাগে। ছাপ'জ তুমি কিবা এটা জব কৰি আছা, ধৰি ল'লোঁ তুমি কেনেকুৱা ধৰণৰ জব কৰি আছা সেইটোতো মই গম নাপাওঁ, সেইকাৰণে এনে এটা তুমি নিজে সেইটো ওলাব লাগিব। মই জাষ্ট এটা আইডিয়া দি আছোঁ। ধৰি লৈছোঁ তোমাৰ জবটোত মানে তুমি মাজত বোলে অলপমান ফ্ৰী টাইম পাই থাকা, মানে ধৰা লাঞ্চ টাইমৰ কাৰণে 1 ঘণ্টা পোৱা ধৰি লৈছোঁ, বা আধা ঘণ্টা পোৱা, বা তুমি কোনোবা দোকানত জব কৰা যে এনি টাইমটো কাষ্টমাৰ আহি নাথাকে, তো কাষ্টমাৰ যেতিয়া হ'ব তেতিয়াহে দিবা, সেনেকুৱা টাইপ কথা। তো তুমি কি কৰিব পাৰা? ছাপ'জ তুমি ঘৰৰ পৰা ওলাই যাওঁতে তুমি বাছত যোৱা, তুমি টেম্পত যোৱা, ঠিক আছে। তুমি কি কৰিবা? তোমাৰ নোটছবিলাক যে মোবাইলত ফটো মাৰি PDF বনাই ল'বা। একটা হ'ল সেইটো। তেতিয়া তুমি কি কৰিবা? তুমি যে বাছত যাই আছা, বাছত যাওঁতে অফিচ যাই পাওঁতে তোমাৰ 1 ঘণ্টা লাগে। 1 ঘণ্টা তুমি বাছত এনেই বেকাৰ মোবাইল চাই থকাতকৈ তুমি মানে সেইখিনি নোটছখিনি ৰিভিজন কৰা, সেইটো কৰিবা। আৰু অফিচত যেতিয়া তুমি ফ্ৰী টাইম পাবা, মাজে মাজে যেতিয়াই যি পোৱা
10 মিনিটৰ কাৰণে পাইছা 5 মিনিটৰ কাৰণে পাইছা যেতিয়া যি পাইছা এটা লাইন হ'লেও তুমি পঢ়ি ল'লা তোমাৰ হেনেকুৱা লাগিব যে তোমাৰ একো মানে বেনিফিট হোৱা নাই কিন্তু হ'ব সেইটো হৈ থাকে ইণ্টাৰনেলি হৈ থাকে সেইটো তুমি ক্যালকুলেট কৰিব নোৱাৰা সেই বস্তুটো কিন্তু বেনিফিট বহুত হয় হেনেকে তুমি এবছৰ 1.5 বছৰলৈকে যদি কৰি থাকা তোমাৰ মাজে মাজে অফিচত যিখিনি টাইম তুমি ফ্ৰী টাইম পাই আছিলা সেইখিনিও ইউটিলাইজ হৈ যাব ধৰি লৈছোঁ তুমি 10টা বজাত অফিচ গৈ পাইছা কোনো আহিয়ে পোৱা নাই তুমি ধৰা আৰু 15 মিনিটমান টাইম পাই গৈছা তুমি মোবাইলটো টিপিবা এনে ঘূৰা চুকা কৰি এনে টাইমটো লছ কৰি কি লাভ আছে তুমি সেইখিনি টাইম সেই 15 মিনিট তুমি কিবা এটা সৰু চাই টপিক এটা ৰিভিজন কৰা যেনেকৈ তুমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়ি আছা তাৰে ধৰা আধা পেৰাগ্ৰাফ এটা হ'লেও তোমাৰ ৰিভিজন হ'ব এনেকুৱা টাইপ কথা মোবাইলত সেইখিনি টেকন'লজি তেতিয়া ইউজ কৰিবা আৰু এটা বস্তু ইউজ কৰিব পাৰা যে মই এটা কুইজাৰ নামৰ এপ এটা ইউজ কৰিছিলোঁ তাত মানে MCQ নিজে বনাব পাৰি মোৰ নিজৰ ধৰা কিছুমান টাফ যোন কুৱেশ্যন থাকে ধৰা চিননিম এণ্টনিম ওৱান ৱৰ্ড জিকেৰ কিছুমান কুৱেশ্যন মই বাৰে বাৰে পাহৰি যাওঁ সেনেকুৱা ধৰণৰ কিছুমান মই মানে কি কৰোঁ কুইজাৰত মানে মই ভৰাই লৈছিলোঁ MCQ বনাই লৈছিলোঁ তাত মানে ক্লিক কৰি এনেকৈ আনচাৰ ৱাইজ এনেকৈ কৰিব পাৰি আৰু তো কৰি লৈছিলোঁ তো তেতিয়া মানে মই তাত মানে যেতিয়া ফ্ৰী টাইম পাওঁ মই ক'ৰবাত গ'লোঁ ধৰা ৰখিব লাগিল 5 মিনিট 10 মিনিট ৰখিব লাগিল মই সেই MCQবিলাক প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া সেইটো এটা আৰু নহ'লে বা সেই কুইজাৰ এপটো চাগে এতিয়া নাই কিন্তু বেলেগ এপ আছে এনেকুৱা MCQ মেকাৰ বুলি মাৰি চাবা প্লে ষ্টৰত আৰু নহ'লে বা তোমালোকে কি কৰিব পাৰা যে এক্সাম বেদা বা জিকে দুনিয়া জিকে টুডে জিকে চিৰিজ computer.com এনেকুৱা ধৰণৰ টেক্সট বুক এনেকুৱা ধৰণৰ বহুত ৱেবছাইট আছে য'ত মানে তোমাৰ ইংলিছ জিকে মেথছ সবৰে মানে MCQ পায় তো জিকে আৰু ইংলিছখিনি তুমি MCQ বা চিননিম এণ্টনিম ওৱান ৱৰ্ড এইবিলাক তুমি MCQ প্ৰেক্টিছ কৰিব পাৰা তাত যেতিয়া তুমি ফ্ৰী টাইম পোৱা তুমি অফিচত ধৰা লাঞ্চ কৰি আছা সেইখিনি টাইমত খাই তুমি মানে MCQবিলাক অলপকৈ প্ৰেক্টিছ কৰি থাকিলা তাতেই বা মাজে মাজে ফ্ৰী টাইম পাইছা অলপমান ওলাই গৈছা চাহ খাব গৈছা তেতিয়া 15 মিনিট লাগিল ধৰা সেই 15 মিনিটত তুমি চাহ কাপ খাই তুমি 15 মিনিট MCQ প্ৰেক্টিছ কৰা 50টামান MCQ প্ৰেক্টিছ হৈ যায় তো এই সৰু সৰু বস্তুবিলাক মানে তুমি মাজে মাজে টাইম ওলাব লাগিব তেতিয়া তুমি মাজে মাজে টাইম ওলাই যেতিয়া এইবিলাক কৰিবা সেই 5 মিনিট 10 মিনিটৰ পিছত বহুত কামত দিবা আৰু MCQবিলাক প্ৰেক্টিছ কৰিলে বহুত কামত আহে ৰিভিজন হৈ থাকিব তোমাৰ বাৰে বাৰে তুমি কি পঢ়িছা ধৰা তুমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িছা এতিয়া তুমি কোনোবা এটা ৱেবছাইটত যাই কেনে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন টপিকটোৰে ধৰা MCQখিনি প্ৰেক্টিছ কৰিলা অফিচত তো সেইখিনি তোমাৰ বহুত বেনিফিট হ'ব পাছত গৈ সেইকাৰণে এই বস্তুটো এইটো এটা বনাছ টিপ আৰু এইটো বস্তু তুমি মানে ইউজ কৰিবা ময়ো কৰিছোঁ এইটো বস্তু ইউজ কৰিবা তো যেতিয়া এইটো ইউজ কৰিবা তুমি তেতিয়া গম পাবা বেনিফিট হয় নে নহয় যেতিয়া ফাইনেল এক্সাম দিবা তেতিয়া তুমি গম পাবা এনেই বস্তুটো তুমি কেলকুলেট কৰিব নোৱাৰা যে ক'ত কি বেনিফিট হৈ আছে এইটো কেলকুলেট কৰিব নোৱাৰা কিন্তু বস্তুটোৱে বহুত বেনিফিট দিব মিছামিছি এইখিনি টাইম ৱেষ্ট কৰাতকৈ আৰু তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল টোটেল মই কেইটা পইণ্ট ক'লোঁ টোটেল 8টা পইণ্ট ক'লোঁ তো এই 8টা পইণ্ট যদি তোমালোকে ফ'ল' কৰা তেতিয়া তুমি ধৰা প্ৰাইভেট জব কৰিও গভৰ্ণমেণ্ট জব এটা ক্লিয়াৰ কৰিবৰ কাৰণে তোমাৰ বহুতখিনি পঢ়া হৈ যাব তো ফাইনেলত এইটোৱে ক'ম যে ধৰা যদি তুমি জবটো এৰি কেনে যদি প্ৰিপেৰেশ্যন কৰিব পাৰা তেতিয়াহ'লে সেইটোৱে কৰা সেইটো বেষ্ট হয় আৰু যদি কিবা পাৰ্ট টাইম জব পাই আছা তেতিয়াতো তুমি পঢ়িবৰ কাৰণে বেছি টাইম পাবা সেনেকুৱা টাইপ কথা আৰু যদি বোলে নাই তোমাৰ একদম ঘৰৰ দায়িত্ব তোমাৰ ওপৰত তুমিয়ে ফাইনেন্সিয়েলি মানে চাই আছা উপায় নাই আৰু মানে জব কৰিবই লাগিব তাৰ পাছতো যদি তোমাক গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন লাগে তেতিয়াহ'লে তুমি মানে এই পইণ্টকেইটা মই যিকেইটা ক'লোঁ সেইকেইটা তুমি মানে এনালাইচিছ কৰি সেইমতে আগবাঢ়িলে পাৰিবা আৰু বাকী প্ৰাইভেট জব কৰি গভৰ্ণমেণ্ট জব ল'ব পাৰি সেইটো কোনো এনেকুৱা কথা নহয় যে নোৱাৰি কাৰণ মই আগতে প্ৰথমতে এটা এক্সাম্পল দিছিলোঁ যে তোমাৰ UPSC ক্লিয়াৰ কৰিছে কুলি কৰি কেনে তো সেই মানুহটোৰ ক্ষেত্ৰত তুমি ভাবা তুমিতো নৰ্মেল কিবা এটা জব কৰি গ্ৰেড 3 এটা মানে এক্সাম ক্লিয়াৰ কৰিবা আৰু বহুতে ধৰা APSC যিমানে পাছ কৰে মেক্সিমামে কিন্তু প্ৰাইভেট জব কৰিয়ে মানে APSC ক্লিয়াৰ কৰে তো সিহঁতে মেক্সিমাম এনেকুৱাই থাকে মানে প্ৰাইভেট জব কৰি থাকে এটা বছৰ APSC কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে 2-3 বছৰ তাৰপিছত পায় সেনেকৈ বহুত আছে APSC বা কিছুমানে APSC জব কৰি থকাৰ লগতে UPSC প্ৰিপেৰেশ্যন কৰি থাকে তো APSC জবটোতো আৰু টাফ এইটোতো আৰু তোমাৰ ধৰা বহুত মানে হেডেক থাকে আৰু কামটোত তো ইমান কামৰ মাজত যদি আকৌ UPSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তাৰ মানে বস্তুটো হ'ল কি যে পাৰি আৰু আগতে বহুত মানুহে এনেকুৱা কৰিছে সেইকাৰণে তোমালোকেও কৰিব পাৰিবা যদি তোমালোকে চেষ্টা কৰা তো ভিডিঅ'টো ইমানেই আছিল আৰু এইটো যিহেতু কোনোবা এজনে কমেণ্ট দিছিল সেইটো টপিকত মানে বনাব লাগে সেইকাৰণে মই দিছিলোঁ সেইকাৰণে মই কওঁ যে কমেণ্ট কৰিবা কমেণ্ট কৰিলে প্ৰব্লেমবিলাক কমেণ্ট কৰিলে তেতিয়া সেইটোৰ ওপৰত মই যদি জানো তেতিয়া মই ভিডিঅ' বনাই দিম বা নাজানিলেও মই সেইটোৰ ওপৰত জ্ঞান আয়ত্ত কৰি ল'ম লৈ কিনে তোমালোকৰ মাজত মানে উপস্থাপন কৰিম বস্তুটো তো যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা লগতে ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ কোনোবা এনেকুৱা ফ্ৰেণ্ড আছে যদি যোনে ধৰা জব লাগে সিহঁতক কিন্তু মানে প্ৰাইভেট জব কৰিছে কেনেকৈ কি কৰিম নাজানে তো সিহঁতক মানে ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা তো আজিলৈ ইমানেই আছিল বাই বাই